নমস্কাৰ বন্ধুসকল, অন্যতা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম ভাওনাৰ লাই খুঁটা স্থাপন আৰু ইয়াৰ মহত্ব। আপোনালোকে বন্ধুসকল জনা উচিত যে আমাৰ গাঁৱলীয়া সমাজত ভাওনা কেৱল এটা অনুষ্ঠান নহয়, ই আমাৰ এক পৰিচয়। কিন্তু ভাওনাৰ মূল কামবোৰ আৰম্ভ হোৱাৰ আগতে এটা অতি পবিত্ৰ নিয়ম পালন কৰা হয়, সেয়া হৈছে লাই খুঁটা স্থাপন। আজিৰ ভিডিঅ'ত আপোনালোকৰ লগত জানিম ভাওনাৰ বাবে কিয় এই লাই খুঁটা ইমান গুৰুত্বপূৰ্ণ আৰু ইয়াৰ আঁৰত কি কি বিশ্বাস লুকাই আছে। বন্ধুসকল, পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ এই চেনেলটোত আপোনালোকে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সদায় যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব বিচাৰিছে তেনেহ'লে বেল আইকনটো প্ৰেছ কৰি ল'ব। প্ৰথম কথা হ'ল, লাই খুঁটা স্থাপন হ'ল এটা মংগলময় আৰম্ভণি। যিদৰে এটা ঘৰ থিয় হৈ থাকিবলৈ খুঁটাৰ প্ৰয়োজন হয়, তেনেদৰে ভাওনা নামৰ এই আধ্যাত্মিক অনুষ্ঠানটোৰ মূল ভেটি হ'ল এই লাই খুঁটা। ইয়াক স্থাপন কৰাৰ অৰ্থই হ'ল আমি ঈশ্বৰৰ পৰা অনুমতি আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে সমগ্ৰ ভাওনাখন কোনো বিঘিনি নোহোৱাকৈ নিয়াৰিকৈ সম্পূৰ্ণ হয়। আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল, লাই খুঁটা পোতা কাৰ্যত গোটেই সমাজখন একগোট হয়। ধৰি লওক আপোনাৰ গাঁৱত 100 ঘৰ মানুহ আছে, অন্ততঃ তাৰ আপোনালোকে 50 ঘৰ মানুহৰ সৰু বৰ কোনো কথা নাই, সকলোবিলাক আহিবলৈ লয়। এই পবিত্ৰ খুঁটাতে আমাক সোঁৱৰাই দিয়ে যে ভাওনা কোনো এজন ব্যক্তিৰ কাম নহয়, ই সমগ্ৰ গাঁওবাসীৰ সামূহিক প্ৰচেষ্টা। এই লাই খুঁটাই আমাক একতাৰ দোলেৰে বান্ধি ৰাখে। ৰাইজ ঘৰ এটা সাজিবলৈ যেনেকৈ খুঁটা লাগে আৰু আমাৰ এই ভাওনা সংস্কৃতিক ধৰি ৰাখিবলৈ লাই খুঁটাৰ প্ৰয়োজন। এই লাই খুঁটাই কেৱল মাটিৰ গভীৰতালৈকে শিপাই নাথাকে, ই আমাৰ ভক্তি আৰু বিশ্বাসক গভীৰ কৰি তোলে। গতিকে বন্ধুসকল, লাই খুঁটা স্থাপন হ'ল আমাৰ ভাওনাৰ সংকল্প। ইয়াৰ পিছৰ পৰাই প্ৰতিজন শিল্পী আৰু গাঁওবাসীৰ মনত ভাওনাৰ উৎসাহ দুগুণে বৃদ্ধি পায়। আপোনালোকৰ অঞ্চলত লাই খুঁটা স্থাপনৰ দিনা কেনেকুৱা পৰিৱেশ হয় কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ এই খণ্ডটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ। জয় আই অসম।